নমস্কাৰ, পোহৰ লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজি যোৰহাটৰ পৰা এটি অনুষ্ঠান আপোনালোকৰ আগবঢ়াইছোঁ। আবৃত্তিক জনসভালৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ এটি নাম আছে। আৰু বিশেষভাৱে আজি এই অসম আবৃত্তি পৰিষদ আৰু সংস্কৃতি পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসটি আজি আৰম্ভ কৰা হৈছে। এই মুহূৰ্তত আমাৰ যোৰহাট জিলাৰ সন্মানীয় সভাপতি প্ৰকাশ বৰপূজাৰী এনেকৈ আছে। আমি তেখেতৰ পৰা আজি কেনেদৰে অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু কি কাৰ্যসূচী আছে। নমস্কাৰ জনাইছোঁ শ্ৰী বৰুৱা। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱস। আজি 29 মাৰ্চ। সমগ্ৰ অসমৰ 29খন জিলাৰ 28খন জিলাতেই এই কাৰ্যসূচী পুৱাৰে পৰা শুভাৰম্ভ হৈছে পতাকা উত্তোলনেৰে। প্ৰতিখন জিলালৈ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আমাক জ্ঞাত কৰা হৈছিল দিনজোৰা কাৰ্যসূচীৰে অসমীয়া কবিতা আবৃত্তিক জনমুখী আৰু গণমুখী কৰাৰ এক যাত্ৰা আৰম্ভ কৰিব লাগে। সেই মৰ্মেই আজি যোৰহাটৰ ৰয়েল স্কুলৰ প্ৰাংগণত আমি পুৱা 9 বজাৰ লগে লগে পতাকা উত্তোলনৰ মাজেৰে প্ৰথম কাৰ্যসূচী আৰম্ভ কৰি আমি দ্বিতীয় কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। যোৰহাট জিলাৰ তিয়ক যিটো শাখা আছে জিলা পৰিষদৰ তিয়ক শাখাৰ আতিথ্যত আমি সকলো এতিয়া গৈ তাত উপস্থিত হ'ম। এখন গাড়ী আমি সুসজ্জিত কৰিছোঁ, অলপ কাম বাকী আছে। এই গাড়ীত কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যক আগত ৰাখি আবৃত্তিকাৰসকলক লগত ৰৈ যেনেকৈ সুৰ বাহিনীয়ে যাত্ৰা কৰে তেনেকৈ আমি জনমানসৰ কবিতা অসমীয়া কবিতা আবৃত্তিক জনমুখী আৰু গণমুখী কৰাৰ সংকল্পৰে যাত্ৰা আৰম্ভ কৰিম। আমি গৈ তিয়কৰ গাৰ্লছ হাই স্কুলত সমবেত হ'ম। তাত তেখেতসকলৰ আতিথ্যত প্ৰায় 2.5 ঘণ্টা জোৰা এক বৰ্ণাঢ্য কাৰ্যসূচী আছে, য'ত কবিতাৰ ওপৰত কথাৰে গীতেৰে আবৃত্তিৰে নৃত্যৰে এক সাংস্কৃতিক কাৰ্যসূচী ৰখা হৈছে। আৰু আমি কামনা কৰিছোঁ হেৰাই যাব খোজা এতিয়া মনত পৰিছে আচলতে জ্যোতিপ্ৰসাদৰ এটি কবিতাৰ পংক্তি, কামৰূপ মোৰ সুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব। জ্যোতিৰ এই আশা এতিয়া পূৰ্ণ হোৱাৰ পথে যেন ধাবিত হৈছে। সমগ্ৰ অসমত আজি এক ঐতিহাসিক মাহেন্দ্ৰক্ষণৰ সাক্ষী হৈছে যোৰহাট জিলাৰ এই মুহূৰ্তত। মই যোৰহাট জিলাৰ বিভিন্ন শাখা প্ৰশাখাৰ পৰা মই কেমেৰাটো ঘূৰাই দিবলৈ অকণমান অনুৰোধ কৰিছোঁ। এইসকল কবিতা অনুৰাগী, এই সমস্ত ৰাইজ কবিতা প্ৰেমী এইকেইটাসকল আহিছে এই মহান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে। আমি কৈছোঁ সেই দৰ্শকবৃন্দ আপোনালোক ওলাই আহক, নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষা সংস্কৃতিক ভাল পাবলৈ শিকাওঁ, কবিতাৰ মাজেৰে কবিতাক জনপ্ৰিয় কৰোঁ। এটা গীতৰ দৰেই কবিতাক জনমুখী হওক, এটা গীতৰ দৰেই কবিতাক সকলোৱে আঁকোৱালি লওক। শেষত জিলা পৰিষদৰ তৰফৰ পৰা মোৰ কাষত থকা শফিকুল ইছলাম ডাঙৰীয়া সভাপতিৰ সম্পাদকৰ দায়িত্বত আছে। সম্পাদক আৰু সভাপতিৰ তৰফৰ পৰা আপোনালোক প্ৰতিজনলৈ আন্তৰিক সেৱা জনাইছোঁ। হয়, ইতিমধ্যে আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক শোভাযাত্ৰা দেখিছোঁ আৰু এইবাৰ সাংস্কৃতিক শোভাযাত্ৰাটো এটা ব্যতিক্ৰমী। আমি দেখিছোঁ যে ইয়াত বিশেষভাৱে আমি জানিব পাৰিছোঁ যে অকল আবৃত্তি পাঠ কৰা হ'ব, আবৃত্তিৰ এটা সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে হ'ব। শফিকুল ডাঙৰীয়া আছে সম্পাদক। কেনেকুৱা লাগিছে যে ব্যতিক্ৰমী অনুষ্ঠান, যিটো নৱপ্ৰজন্ম আশা কৰি আছিলে, সেই আশাৰ এটি অনুষ্ঠান আজি ৰূপায়িত হ'ব। হয় হয়, বৰ্তমান অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ এনে এটা দিশেৰে গতি কৰিছে যে আবৃত্তিৰ প্ৰতি সাধাৰণতে নৱপ্ৰজন্মক আকৃষ্ট কৰাটো অকণমান কঠিন হয়, কিন্তু এতিয়া নৱপ্ৰজন্ম আকৃষ্ট হোৱাকৈ এটা ডিজাইন বনোৱা হৈছে য'ত আবৃত্তিয়ে এটা বিশেষ স্থান পাব। কাৰণ নৱপ্ৰজন্মক এৰি থৈ আমি আবৃত্তিক প্ৰসাৰ জনমুখী গণমুখী কৰাত হয়তো সফল নহ'ব পাৰে, কিন্তু নৱপ্ৰজন্মই আকৃষ্ট কৰিব পৰাকৈ ডিজাইন কৰা হৈছে এই প্ৰগ্ৰেমটো। আমাৰ আজি প্ৰতিষ্ঠা দিৱস 2023 চনত প্ৰতিষ্ঠা হৈছিলে 29 মাৰ্চত। আজি আমি যোৰহাট জিলাতো এনেদৰে পাতিছোঁ। আবৃত্তি জনমুখী হওক গণমুখী হওক, আবৃত্তি জগত সভাত অসমীয়া আবৃত্তি বিশেষ হওক। ধন্যবাদ। আজি অনুষ্ঠানসমূহ কেনেধৰণৰ আছে? হয়, আজি এতিয়া আমাৰ ফ্লেগ হোষ্টিং হৈ গ'ল, আপোনালোকে দেখিলে। তাৰপিছত আমাৰ এই যে বেজটো, এই বেজটো মুকলি কৰা হ'ল, সকলোকে বেজটো পিন্ধোৱা হ'ল। তাৰপিছত এতিয়া আমি শোভাযাত্ৰা কৰিম। আমাৰ ইতিমধ্যে 15খন গাড়ী গোট খাইছে। আমাৰ খোলা গাড়ীত যে মানে আবৃত্তিৰে আমি শোভাযাত্ৰা কৰিম তিয়কলে। তিয়ক শাখাত আমাৰ মূল কাৰ্যসূচী হ'ব, তাত সভা হ'ব, আবৃত্তিৰ অনুষ্ঠান হ'ব।
এতিয়া আমি ইয়াৰ পৰা শোভাযাত্ৰা কৰি যাম, তাৰপিছত টিয়কত সেই সভা হ'ব। আজিৰ কাৰ্যসূচী তাত গীতে মাতে আবৃত্তিৰে এটা বাৰ্ণাঢ্য অনুষ্ঠান তাত হ'ব। বহুত দেখাইছোঁ আৰু পহলেঘাটৰ দৰ্শক দেখাইছোঁ যে খুব সুন্দৰভাৱে গাড়ীসমূহ সুন্দৰভাৱে সজোৱা হৈছে। আৰু পুনৰবাৰ কৈছোঁ প্ৰতিষ্ঠা দিৱস অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। এনেদৰে প্ৰতিষ্ঠা দিৱসত প্ৰত্যেকজন আমি দেখিছোঁ বহু আবৃত্তিকাৰ আছে, অসমৰ জনপ্ৰিয় আবৃত্তিকাৰসকল আছে, বিশেষভাৱে একগোট হৈছে। এইটো এখন বিশেষ এখন মঞ্চ পাইছে, য'ত মঞ্চত আজি অকল কবিতা শুনিব পাৰিব। এটা খুব সুন্দৰ এটা অনুষ্ঠান হ'ব বিশেষভাৱে টিয়কত, আৰু সকলো প্ৰায় সাজু হৈছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, নিশ্চয় ভাল লাগিছে। আজি এইটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ আজিৰ এই ক্ষণটোৰ পাছৰ পৰা আমি এনেকুৱা এটা পৰ্যায়ত আজি অসম আবৃত্তি পৰিষদে এনেকুৱা এটা মানে গৌৰৱ কঢ়িয়াই আনিবলৈ আগবাঢ়িছে, যিটো অসমৰ কাৰণে এটা বিৰল ঘটনা হ'ব। আমি তাৰ সাক্ষী হ'ম। আজি তাৰে আমাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস, সেইকাৰণে আমি এক্সাইটেড। আজি সঁচাকৈ আমি বহুত আনন্দিত। মই উত্তৰ পশ্চিম যোৰহাট শাখাৰ সম্পাদক হিচাপে আমি প্ৰায় 16জন আমাৰ প্ৰতিনিধি আহিছে। আমাৰ গোটেই সকলোৱে এক্সাইটেড হৈ আছে। আজিৰ পৰা আমাৰ এটা নতুন গতিৰ দিশে আমি আগবাঢ়িম। আমি আশা কৰিছোঁ যে আমাৰ সকলো শাখাৰ সদস্যসকলে আমাক সহযোগিতা কৰিব এই গোটেই অনুষ্ঠানটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। ধন্যবাদ। দেখিছে খুব সুন্দৰভাৱে সজোৱা হৈছে। ইয়াতে এটা চাউণ্ড ছিষ্টেম থাকিব। ইয়াৰ পৰাই বহুকেইজন আবৃত্তিকাৰে ইয়াতে বহি আবৃত্তি কৰিব, শুনিব পাৰিব। আৰু ৰঞ্জিত দা আছে, কেনেকুৱা লাগিছে দাদা? সুন্দৰ, ভাল লাগিছে। অসম আবৃত্তি পৰিষদে এটা ভাল পদক্ষেপ লৈছে, যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মই যাতে কবিতাৰ প্ৰতি আকৃষ্ট হৈ ভাষা সংস্কৃতি যাতে ৰক্ষা কৰিব পাৰে, এটা সুন্দৰ পৰিৱেশ। আজি এই প্ৰথম প্ৰতিষ্ঠা দিৱস আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হৈছে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আগবাঢ়ি আহক। ব্যতিক্ৰমী মঞ্চ, গতিকে আমাৰ এই ব্যতিক্ৰমী মঞ্চলৈ সকলো আগবাঢ়ি আহক। আমাৰ বিশেষকৈ আমাৰ ভাষা সংস্কৃতি ক্ষেত্ৰত যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আমি আগবাঢ়িব লাগে। ধন্যবাদ। মুকিবুল দা আছে, আবৃত্তিকাৰ সকলোৱে পৰিচিত। মুকিবুল দা, প্ৰথমতে স্বাগতম জনাইছোঁ। এটা খুব সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে যোৰহাটত, আৰু নতুন প্ৰজন্ম বা যোৰহাটবাসী ৰাইজে ৰৈ আছে বিশেষভাৱে আবৃত্তি শুনিব। এবাৰ এখন মঞ্চতে হ'ব, যিখন মঞ্চ অকল আবৃত্তি শুনিব পাব, কি ক'ব? আজি আমাৰ বাবে বৰ সৌভাগ্যৰ দিন। আজি সমগ্ৰ অসমৰ 29খন জিলাত একেলগে আজি আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰিছে, আৰু আমিও ইয়াত পতাকা উত্তোলন কৰি পেলাই আমি টিয়ক অভিমুখে গৈ আছোঁ। তাত আমাৰ যোৰহাট জিলাৰ কেন্দ্ৰীয়ভাৱে তাত উদযাপন কৰা হ'ব। আমি সকলোলৈকে আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কবিতা অকণমান হ'ব নেকি? অহনৈ মই আজি ৰাক্ষস ৰাৱণ, আহিছোঁ প্ৰতিভা মই। নমস্কাৰ। বহুত বহুত ধন্যবাদ জনাইছোঁ। ইতিমধ্যে খুব সুন্দৰভাৱে তেখেতসকল সাজু হৈছে। বিশেষভাৱে ইয়াৰ পৰাই সাংস্কৃতিক যোৰহাটৰ পৰাই এটা বিশেষভাৱে সাংস্কৃতিক যাত্ৰা কৰা হ'ব, আৰু ইয়াত বিশেষভাৱে কবিতা চৰ্চা হ'ব, কবিতা পাঠ কৰিব। কেনেকুৱা লাগিছে আজি এটা বিশেষ অনুষ্ঠান? ভাল লাগিছে। আজি এটা যোৰহাটৰ কাৰণে খুব ঐতিহাসিক দিন, যিহেতুকে আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ জন্ম হৈছিল আজি এই দিনটোতেই। 23 চনৰ আজি এই দিনটোত জন্ম হৈছিল, আৰু যোৰহাট জিলাৰ যিটো আমাৰ আবৃত্তি পৰিষদ গঠন হৈছিল, ইয়াৰ যিখিনি সাংস্কৃতিক সাহিত্যিক বা গোটেই তেনেকুৱা ধৰণৰ লৈ পেলাই আপোনাৰ সেই চনতে 2023 চনৰ 1 জুন তাৰিখে আমাৰ ইয়াতে জন্ম হৈছিল। গতিকে আজি এটা খুব মানে ভাল লাগিছে। ইয়াত গোটেই আটাইবিলাকে ইয়াত সমবেত হৈছে। গতিকে খুব সুন্দৰ হ'ব বুলি মই ভাবিছোঁ। আজিৰ দিনটো যোৰহাটৰ কাৰণে এটা খুব ঐতিহাসিক দিন হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ যিহেতুকে আজি প্ৰথম জন্মবাৰ্ষিকী আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ, গতিকে এই যিটো আজি সভা, এই সভাখনৰ দায়িত্ব আমাৰ টিয়ক জিলাই শাখাই লৈছে। গতিকে তেওঁলোকৰ কাৰণেও এটা ৰেড লেটাৰ ডে বুলি ক'ব লাগিব। খুব এটা গৌৰৱ উজ্জ্বল তাত এটা পৰিৱেশ হ'ব বুলি মই ভাবিছোঁ। ধন্যবাদ। ইতিমধ্যে আবৃত্তিক গণমুখী কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়াস কৰা হৈছে, আৰু ভাল লাগিছে যে ইয়াত অসমৰ বহুকেইজন জ্যেষ্ঠ আবৃত্তিকাৰ ইতিমধ্যে একগোট হৈছে। খুবেই ভাল লাগিছে। দাদা, আপুনিও আছে, কি ক'ব? নাই, আমাৰ ডাক্তৰ সোণোৱাল ডাঙৰীয়াই কোৱাৰ দৰে আজি সঁচাকৈ এটি খুব সুন্দৰ দিন, আমি মনত ৰাখিবলগীয়া দিন। ইতিমধ্যে আমি দেখিছোঁ প্ৰায়বিলাক অনুষ্ঠান একত্ৰিত হৈ, যেনেকৈ ধৰক নাট্য সন্মিলন আছে, তেনেকৈ কবিতা আবৃত্তিৰ বিভিন্ন সংস্থা আছে,
কিন্তু অসমত এনেকুৱা ধৰণৰ আবৃত্তি ৰিলেটেড আবৃত্তি সম্পৰ্কীয় কোনো এটা অনুষ্ঠান নাছিলে আজি এবছৰ আগলৈকে। এতিয়া যোৱা বছৰ এই দিনটোতে অসমত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ গঠন হ'ল। ইয়াৰ দ্বাৰা বহুত উদীয়মান আমি দেখোঁ, চকুত পৰে, খুব সুন্দৰ আবৃত্তি কৰা ল'ৰা ছোৱালী জ্যেষ্ঠ বহুতক আমি দেখোঁ। তেওঁলোকে এটি মঞ্চ নাপাইছিলে ইয়াৰ আগতে। এই অনুষ্ঠানৰ দ্বাৰা তেখেতসকলে উঠি অহা প্ৰজন্মই এটি মঞ্চ পাব তেখেতসকলৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে। আৰু আজি যি আমাৰ ইয়াতে যোৰহাটৰ আমাৰ পতাকা উত্তোলন কৰি টিয়ক শাখাই এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে। সকলো আমি গৈ তাত সমবেত হ'মগৈ। তেওঁ টিয়ক শাখা সমিতিলৈ আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ মাজত উপস্থিত সকলোকে আজিৰ এই শুভ মুহূৰ্তত শুভ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যত এই অনুষ্ঠানটোৰ উত্তৰ কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। ইতিমধ্যে নতুন প্ৰজন্ম আকৰ্ষিত হ'ব, উৎসাহিত হ'ব যে আবৃত্তি কেনেকৈ কৰিব লাগে, আবৃত্তিৰ ফালে আচলতে তেখেতসকল আকৰ্ষিত হ'ব। ইতিমধ্যে দেখাইছোঁ যথেষ্ট সংখ্যক কবি হওক, যথেষ্ট সংখ্যক অনুষ্ঠানৰ সদস্যসকল উপস্থিত আছে। ইতিমধ্যে এনেদৰেই গাড়ীত বহি যোৰহাট নগৰৰ মাজেদি ইতিমধ্যে এটা সাংস্কৃতিক যাত্ৰা হ'ব, য'ত কবিতা ধ্বনি ওলাব, কবিতা নিগৰিত হ'ব। আৰু খুব ভাল লাগিছে যে প্ৰায় কেইবাখনো গাড়ী এনেদৰে সাজু কৰি ৰখা হৈছে। আৰু সনদা আছে, সনদা শেষত জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে যে ব্যতিক্ৰমী অনুষ্ঠান। মানে সঁচাকৈ আমি পতাকা উত্তোলনৰ পৰা এতিয়ালৈকে ইমানখিনি মানুহ ইয়াত গোট খাইছে, সকলোৰে উৎসাহ উদ্দীপনা দেখিছোঁ, সঁচাকৈ ভাল লাগিছে। এতিয়া আমি ট্ৰাকখনত উঠিছোঁ, আমি গোটেই ৰাস্তাটো কবিতা আবৃত্তি কৰি যাম, পুৰুষ মহিলা সকলোৱে। এটা সুন্দৰ পৰিৱেশ হ'ব, মানুহখিনিও দেখা পাব আমাক। আবৃত্তি পৰিষদ, সংস্কৃতি পৰিষদ যোৰহাট জিলাৰ এই কাৰ্যসূচী সঁচাকৈ ব্যতিক্ৰমী অনুষ্ঠান, সঁচাকৈ ব্যতিক্ৰমী অনুষ্ঠান। সকলোৱে শিকিব। আৰু এতিয়া আমি বাটে পথে যিখিনি মানুহ পাই যাম সকলোকে কবিতা শুনাই যাম। আৰু এইখিনি আপোনালোকৰ দ্বাৰাও প্ৰচাৰ হ'ব, বিশেষকৈ সেইটো ভাল লাগিছে। গতিকে বহুত নতুন প্ৰজন্মই সেইটো বিষয়ে গম পাব আৰু কবিতা আবৃত্তিৰ প্ৰতি আগ্ৰহী হ'ব, সেইটোৱে চবতকৈ ভাল কথা। ৰণ 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 আলোড়ন কম্পন, ঘন ঘোর গরজন, অস্ত্ৰৰ ঝনঝন, সীমান্তে প্ৰান্তে শত্ৰু যে অগণন, অসমীয়া জীৱনৰ সন্ধিক্ষণ। বহুত বহুত ধন্যবাদ। আৰু ইতিমধ্যে শেষত মলয় আছে, মলয় খুব সুন্দৰভাৱে অনুষ্ঠান জড়িত হৈছে। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যোৰহাট জিলাৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱস। আচলতে এখন আবৃত্তি মানে এখন মঞ্চ বুলি ক'ব পাৰিব, য'ৰ পৰা নতুন শিকাৰুসকল উৎপন্ন হ'ব। তাকে ইয়াৰ পৰা আমি আজি টিয়কত অনুষ্ঠানটো আছে, তালৈ যাম, তাত আবৃত্তি কৰিম। এতিয়া গাড়ীটো ইয়াত দেখিছে আপুনি, গাড়ীত আমাৰ আবৃত্তি কৰি যোৱা হ'ব, তাত ইনষ্ট্ৰুমেণ্ট লৈ লোৱা হৈছে। এটা সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিছে। ধন্যবাদ। ইতিমধ্যে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। বিশেষভাৱে আজি পোহৰ লাইভতে যোৰহাটৰ ৰয়েল এক্সপ্ল' পৰা এনেদৰে সাজু কৰি ৰখা হৈছে। এনেকৈ গৈছে টেম্পত, এনেদৰে প্ৰত্যেকজন নৱপ্ৰজন্ম দেখিছোঁ, নতুন প্ৰজন্ম আমি কেইজনমান দেখিছোঁ। কেনেকুৱা লাগিছে তোমালোকৰ? কবিতা শুনিবানে? কোন কোন আহিছে লগত তোমালোকৰ? ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যে নৱপ্ৰজন্ম সকলো ইতিমধ্যে আগবাঢ়িছে এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠানত। আৰু এনেদৰে কেইবাখনো গাড়ী সাজু কৰি তোলা হৈছে, যিসমূহ ইতিমধ্যে আবৃত্তি কৰিব। আৰু আপুনি ওলাইছে, কি ক'ব এই বিষয়ে? আজি খুব আনন্দ লাগিছে। আচলতে পোহৰ লাইভৰ প্ৰতিজন কৰ্মকৰ্তাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰ্বপ্ৰথমে। আৰু আজি এই প্ৰতিষ্ঠা দিৱসৰ কবিতা এই পৰিষদৰ প্ৰতিষ্ঠা দিৱসত সকলোলৈকে শুভকামনা জনাইছোঁ। আৰু ভাল লাগিছে। আচলতে আমাৰ এই গুৰুসকলে যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টা এক আদৰ্শমূলক। আৰু কবিতা আবৃত্তি এতিয়া এটা ছাবজেক্ট হিচাপে হ'বলৈ গৈ আছে। আৰু আগতে যেনেকৈ কলা শিক্ষা বা তেনেকৈ সংগীতৰ আছিলে, কিন্তু এতিয়া কবিতা আবৃত্তিৰ গুৰুত্ব বাঢ়ি আহিছে ক্ৰমান্বয়ে। এইটো এটা শুভ লক্ষণ। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে আকৌ ব্যতিক্ৰমী এটা অনুষ্ঠান। এনেদৰেই প্ৰায় কবিসকল, বিশেষভাৱে অসম আবৃত্তি পৰিষদ যোৰহাট জিলা সমিতিৰ প্ৰায় সদস্যসকল সাজু হৈছে। আৰু এনেদৰেই এটা সাংস্কৃতিক যাত্ৰাৰে দাদা আছে, শেষত দাদাৰ পৰা জানিম। খুব আন্তৰিকতাৰে আপুনি লাগি আছে। আৰু বিশেষভাৱে ব্যতিক্ৰমী অনুষ্ঠান, নৱপ্ৰজন্ম উৎসাহিত হ'ব, নৱপ্ৰজন্ম শিকিব যে আবৃত্তি কেনেকৈ কৰে। আৰু বিশেষ আজি প্ৰতিষ্ঠা দিৱস কি ক'ব? অসম আবৃত্তি পৰিষদৰ আজি 29 মাৰ্চ প্ৰথম প্ৰতিষ্ঠা দিৱস। আবৃত্তি পৰিষদে আচলতে এটা বিশেষ উদ্দেশ্য লক্ষ্য লৈ পেলাই অসমীয়া ভাষাক
জগত সভাৰ ভাষা হিচাপে পৰিচয় কৰাৰ লগতে শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰ সমগ্ৰ কৰাৰ আৰু মানে কেনেকুৱা হৈছে কবিতা আবৃত্তিৰ জৰিয়তে আমাৰ এক মানে জাগৰণা আৰু কবিতা আবৃত্তি মানে বিশ্ববিদ্যালয়ৰ অধীনত এক শিক্ষা সম্পৰ্কৰ জৰিয়তে ইয়াৰ সম্প্ৰসাৰণ কৰা মানুহে লক্ষ্য ৰখা হৈছে আৰু আশা ৰাখিছোঁ আমাৰ এই কবিতাৰ আজি যিটো আপোনাৰ জনমানসৰ মানে উপস্থিতি দেখিছে এই উপস্থিতিয়ে কিন্তু আমাৰ ভৱিষ্যত উজ্জ্বল যেন আমি আশা কৰিব পাৰোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ। ইতিমধ্যে কবিতাক জনমুখী আৰু গণমুখী কৰাৰ ক্ষেত্ৰত বিশেষভাৱে অসম আবৃত্তি পৰিষদ আৰু সংস্কৃতি পৰিষদে আজি প্ৰতিষ্ঠা দিৱসত আজি ৰয়েল লগ স্কুলত এই প্ৰথম পতাকা উত্তোলন কৰা ইতিমধ্যে পতাকাৰ তলত আমি উপস্থিত আছোঁ। ইয়াৰ পৰাই যোৰহাট নগৰৰ মাজেদি এটি বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে বিশেষভাৱে কবিতা আবৃত্তি হ'ব। বহুকেইজন অসমৰ স্বনামধন্য আৰু বিশিষ্ট আবৃত্তিকাৰ আছে যিসকলে কবিতা পাঠ কৰি ইতিমধ্যে জনজাগৰণাত কৰিবৰ বাবে জনজাগৰণ কৰিবৰ বাবে বিশেষভাৱে প্ৰচেষ্টা হাতত লৈছে আৰু বিশেষভাৱে আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনি, টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। ঠিকনা হৈছে ক্ৰিষ্টেল ৰোডৰ প্ৰথম মহলা। যোগাযোগৰ নম্বৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল।